নমস্কাৰ। আজিৰ এই ভিডিঅ'টো জানো মেষ ৰাশিৰ ব্যক্তিসকলৰ বাবে আগষ্ট মাহটো কেনেকুৱা যাব? অ, ল, দীৰ্ঘ ই এইকেইটা আখৰেৰে মেষ ৰাশিৰ ব্যক্তিসকলৰ নামৰ প্ৰথমটো আখৰ আৰম্ভ হয়। তো ভিডিঅ'টো চাই যদি ভাল লাগে তেতিয়াহ'লে এইকেইটা আখৰেৰে নাম আৰম্ভ হোৱা ব্যক্তিসকলৰ সৈতে ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। প্ৰথমতে দেখুৱাই দিছোঁ আপোনালোকৰ স্বাস্থ্যৰ ক্ষেত্ৰত ৰাশিৰ মালিক হৈছে মংগল, দ্বিতীয়স্থ হৈ আছে। অৱশ্যে মংগলে ইয়াতে আপোনালোকৰ ২ তাৰিখৰ দিনা ইয়াৰ পৰা আগবাঢ়ি গুচি যাব। আৰু আপোনালোকৰ বুধ গ্ৰহটো ৫ তাৰিখে ইয়াৰ পৰা এনেকুৱাকৈ আগুৱাই গুচি যাব। চ' মুঠতে চাবলৈ গ'লে ২ তাৰিখৰ পিছত মংগল গ্ৰহটো যিহেতু এটা শত্ৰু ৰাশিস্থ হ'ব, আপোনালোকৰ দেহৰ ৰোগ প্ৰতিৰোধ ক্ষমতাটো অলপ দুৰ্বল হ'ব। ৰাহুৰ দৃষ্টিও মংগলৰ ওপৰত আহিব। আৰম্ভণিতে ২ তাৰিখলৈকে শনিৰ দৃষ্টিও আহি আছে। চ' আপোনালোকৰ ৰক্ত সম্বন্ধীয় সমস্যাবিলাক অহাৰ ক্ষেত্ৰত অধিক সাৱধান হ'ব পাৰিব লাগিব। আপোনালোকৰ ৰোগৰ স্থানত দেখিবলৈ পাৰিছে যে শুক্ৰ গ্ৰহটো যায় নিচস্থ ৰাশিত আছে। কিডনীজনিত যিবিলাক ইছ্যু হয়, স্কিনজনিত ইছ্যু এইবিলাক ক্ষেত্ৰত সাৱধান হ'ব। শনিৰ দৃষ্টি আহি থকাৰ কাৰণে পেটৰ বিষো কৰিব পাৰে। এইখিনি সময়ছোৱাত পাৰিলে যিমানখিনি পাৰে খোজকাঢ়িব যিমানে তেতিয়া আপোনালোকৰ কাৰণে আৰোগ্য লাভ কৰিবলৈ পাৰিব বা নিৰোগী দেহা এটা মেইনটেইন কৰিব পাৰিব। পানী বেছিকৈ খাব। অলপ আপোনালোকৰ গেষ্ট্ৰিকজনিত প্ৰব্লেম হোৱাৰ সম্ভাৱনাও দেখা গৈছে। এইখিনি ক্ষেত্ৰত সাৱধান হ'ব। আপোনালোকৰ উপাৰ্জন, ধন সঞ্চয়, চৰকাৰী চাকৰি আৰু ব্যৱসায়ৰ ক্ষেত্ৰত এতিয়া দেখুৱাই দিছোঁ। উপাৰ্জনৰ ঘৰত চন্দ্ৰ আৰু ৰাহু। চন্দ্ৰ গ্ৰহটো আগুৱাই যাব যদিও ৰাহু গোটেইটো মাহে ইয়াতে থাকিব। চ' আপোনালোকৰ উচ্চ অভিলাষৰ কাৰণে বৰ্তমান সময়ছোৱাত আপোনালোকে উপাৰ্জনত বৃদ্ধি কৰিব পাৰিব। বিদেশৰ পৰা উপাৰ্জনত বৃদ্ধিৰ ক্ষেত্ৰতো আপোনালোকৰ ভাল দেখা গৈছে। যিসকলে কিবা কণ্ট্ৰেক্টৰ বা তেনেকুৱা ধৰণৰ যদি শিল বালি ইটা চিমেণ্টৰ ৰিলেটেড কিবা যদি কাম কৰি আছে, তেতিয়াহ'লে আপোনালোকৰ কাৰণে বেছি ভাল দেখা গৈছে। আপোনালোকৰ ইনকামৰ ঘৰত বৃহস্পতিৰ দৃষ্টি অহা নাই, কিন্তু বৃহস্পতিৰ দৃষ্টি আপোনালোকৰ যিহেতু ৰবিৰ সৈতে কানেক্টেড হৈ কৰ্মস্থানত আহিছে, কৰ্মপ্ৰাপ্তিৰ কাৰণে বহুত ভাল হ'ল। ছেভিংছৰ ঘৰত মংগল আছে যদিও মংগলটো গোটেইটো মাহ ইয়াতে নাথাকে। শুক্ৰ গোটেইটো মাহে ইয়াতে থাকিব। শুক্ৰ নিচস্থ হৈ আছে আপোনালোকৰ ছেভিংছৰ ঘৰৰ মালিক। যদিও শুক্ৰ নিচস্থ হৈ আছে, কিন্তু আপোনালোকৰ ছাৰ্ভিচৰ ঘৰত গৈছে। যিসকলে ইলেক্ট্ৰনিক্স ইঞ্জিনিয়াৰিং পঢ়িছে বা আপোনালোকে মেডিয়া ৰিলেটেড কিবা পঢ়িছে বা আপোনালোকৰ ইনফৰমেশ্যন টেকন'লজি ৰিলেটেড পঢ়িছে, তেওঁলোকৰ কাৰণে বৰ্তমান সময়ছোৱা কৰ্মপ্ৰাপ্তিৰ কাৰণে ভাল বা কৰ্মস্থানত চেঞ্জৰ কাৰণে ভাল। ছাপ'জ কোনোবাই চাকৰি চেঞ্জ কৰিম বুলি ভাবি আছে, তেওঁলোকৰ কাৰণে এইটো ভাল দেখা গৈছে। ব্যৱসায়ৰ ঘৰৰ মালিক ব্যৱসায়ৰ পৰা দ্বাদশস্থ হৈছে, এইটো এটা ভাল নহ'ল। আপোনালোকে অধিক মেহনত কৰিব লাগিব। যিসকলে বিশেষকৈ কৈছোঁ যে আপোনালোকে কছমেটিকৰ ব্যৱসায় কৰি আছে বা আপোনালোকে সাজ সৰঞ্জাম বা যিবিলাক ধুনীয়া বস্তুৰ ব্যৱসায়, যিবিলাক সজোৱা বস্তুৰ ব্যৱসায়, এইবিলাক যদি কৰি আছে, তেতিয়াহ'লে আপোনালোকে খুবেই সাৱধান। কলাকাৰ, সাহিত্যিক, আপোনালোকে ছিংগাৰ, ডান্সাৰ হয় আপোনালোকে, বা আপোনালোকে যদি ফুড ৰিলেটেড ছাপ'জ ফাষ্ট ফুড বনাই আপোনালোকে ব্যৱসায় কৰি আছে, এইবিলাক ক্ষেত্ৰত আপোনালোকৰ কাৰণে অলপ শ্ল' প্ৰগ্ৰেছ দেখা গৈছে। পিছৰ মাহটো ভাল হ'ব, কিন্তু আপোনালোকৰ আগষ্ট মাহটো অলপ ডাউন যাব। চ' আপোনালোকে তাৰ প্ৰতি ৰেডি থাকিব লাগিব, অলপ এক্সট্ৰা মেহনত কৰিব লাগিব। কৰ্মপ্ৰাপ্তিৰ ক্ষেত্ৰততো ক'লোৱে, আপোনালোকৰ সুখ ভোগৰ ক্ষেত্ৰত আপোনালোকে বেছি মত্ত হৈ থাকিলে কৰ্মপ্ৰাপ্তিৰ ক্ষেত্ৰতো আপোনালোকৰ দিগদাৰ হ'ব। এইখিনি সময়ছোৱাত শনিৰ দৃষ্টি যিহেতু ছাৰ্ভিচৰ ঘৰত আহি আছে, প্ৰাইভেট চাকৰি প্ৰাপ্তিৰ ক্ষেত্ৰত সিমান প্ৰব্লেম নাই। আৰু গভমেণ্ট চাকৰি প্ৰাপ্তিৰ ক্ষেত্ৰতো ভাল দেখা গৈছে। বিশেষকৈ টিচিং লাইন, বেংকিং ছেক্টৰ, কম্পিউটাৰ ৰিলেটেড কাম, আপোনালোকৰ ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং যদি এইবিলাক ক্ষেত্ৰত যদি জড়িত হৈ আছে, তেতিয়াহ'লে আপোনালোকৰ কাৰণে খুবেই ভাল দেখা গৈছে। এতিয়া দেখুৱাই দিম ভাগ্য, পিতা, ধৰ্ম বা গুৰুজনৰ ক্ষেত্ৰত কেনেকুৱা হ'ব। ভাগ্যস্থানৰ মালিক হৈছে বৃহস্পতি। বৃহস্পতি যাই কিনে ইয়াতে আছে আৰু বৃহস্পতিৰ দৃষ্টি আহি কিনে আপোনালোকৰ কৰ্মস্থানত পৰি আছে। এইটো এটা ভাল স্থিতি। বৃহস্পতি যিহেতু আপোনালোকৰ চতুৰ্থ ঘৰৰ পৰা দৃষ্টি দিছে, আপুনি নিজৰ মাৰ কথা শুনি চলক। এইখিনি সময়ছোৱাত বন্ধুৰ পৰা ছাপোৰ্ট পাব। আপোনালোকৰ ভাগ্যৰ ক্ষেত্ৰত বৃদ্ধি কৰিব পাৰিব। আপোনালোকৰ সন্মান প্ৰাপ্তিৰ ক্ষেত্ৰতো ভাল দেখা গৈছে। নিজৰ জ্ঞান বুদ্ধি ব্যৱহাৰ কৰক। পিতা বা গুৰুজনৰ ফালৰ পৰাও ছাপোৰ্ট লাভ কৰিব পাৰিব। অৱশ্যে ২ তাৰিখৰ পিছতে মংগলৰ দৃষ্টি যেতিয়া আপোনালোকৰ ভাগ্যস্থানত আহিব, পিতা বা গুৰুজনৰ ফালৰ পৰা অধিক ষ্ট্ৰিকনেছ বা আপোনালোকৰ এজন আৰ্মি লিডাৰৰ নিচিনা যেনেকুৱাকৈ কাম চলাই, যে অৰ্ডাৰ মানে অৰ্ডাৰ, ছাপ'জ তেনেকুৱা ধৰণে আপোনালোকক গুৰুজনাই বা পিতাই আপোনালোকক চলাবলৈ চেষ্টা কৰিব পাৰে। চ' তাৰ প্ৰতি ৰেডি থাকিব। ভাগ্যস্থানত শনিৰ খৰচৰ ঘৰৰ পৰা যিহেতু দৃষ্টি আহিছে, ঘৰৰ পৰা দূৰত থকাসকলৰ কাৰণে ভাগ্য উদয়ৰ ক্ষেত্ৰত ভাল দেখা গৈছে। এতিয়া দেখুৱাই দিছোঁ প্ৰেম প্ৰসংগ বা বৈবাহিক জীৱনৰ ক্ষেত্ৰত। লাভ ৰিলেশ্যনশ্বিপৰ ঘৰত কেতুৰ স্থিতি থকাটো বৰ এটা ভাল নহ'ল। কেতু এটা হৈছে বিৰক্তিকাৰক গ্ৰহ হয়, মুখ্যকাৰক গ্ৰহ হয়, ধৰ্ম কৰ্মৰ ক্ষেত্ৰত বিশেষকৈ সহায়ক হয়। কিন্তু কেতুৰ স্থিতিটো পঞ্চম ঘৰত থকাৰ কাৰণে আপোনালোকৰ লাভ ৰিলেশ্যনশ্বিপৰ কাৰণে ভাল নহ'ল। উচ্চ শিক্ষাৰ ক্ষেত্ৰত অলপ মন্থৰ গতি দেখা গৈছে বা যিমানখিনি কষ্ট কৰিব সেই অনুযায়ী ফল পোৱাৰ ক্ষেত্ৰত ব্যৰ্থ হ'ব পাৰে।
আপোনালোকৰ কেতু যিহেতু পঞ্চম ঘৰত গোটেইটো মাহে থাকিব, আপোনালোকে অলপ অধিক মেহনত কৰিব লাগিব। আগষ্টৰ মাহটো বিয়া-বাৰুৰ ক্ষেত্ৰত বৰ এটা ভাল নহয়। বিবাহৰ স্থানৰ মালিক বিবাহৰ স্থানৰ পৰা দ্বাদশস্থ হৈছে, তাৰমানে আপোনালোকে অধিক মেহনত কৰিব লাগিব। যিসকল অবিবাহিত আছে তেওঁলোকৰ কাৰণে কম যে কনফিউজন বহুত থাকিব, বিবাহৰ ক্ষেত্ৰত ছাপোৰ্টটো অলপ কমি আছে। আপোনালোকৰ যিহেতু শত্ৰু স্থানত শনিৰ দৃষ্টি, সপ্তম দৃষ্টি আহি আছে, শত্ৰু আপোনাৰ প্ৰতি অন্যায়ত লিপ্ত হ'বলগীয়াত আপোনালোকে সাৱধান হ'ব লাগিব। এতিয়া দেখুৱাই দিম আপোনালোকৰ যিসকলে বিবাহিত আছে, বিবাহিতসকলক কম যে আপোনালোকে অলপ ধৈৰ্য ধৰি চলক, পাপৰ তৰি যুগ বনাই আছে আপোনালোকৰ এইটো ঘৰটো, মানে আচলতে পাপগ্ৰহৰ দৃষ্টিৰ মধ্যত্বত আছে। চ' তাৰ কাৰণে আপোনালোকে এইখিনি সময়ছোৱাত মেৰিড লাইফত অলপ সংগ্ৰাগ এইবিলাক বৃদ্ধি দেখা দিব পাৰে, হতাশাজনিত প্ৰব্লেম আহিব পাৰে। চ' তাৰ প্ৰতি আপোনালোকে বেছি মনোযোগ নিদিব, আপোনালোকে ভালদৰে চলাই গ'লে হ'ল। শিক্ষা দীক্ষাৰ ক্ষেত্ৰত চালে সাধন শিক্ষাৰ ক্ষেত্ৰত এক্সিলেণ্ট স্থিতি, যিসকলে ক্লাছ 5ৰ পৰা ক্লাছ 12ৰ ভিতৰত পঢ়ি আছে তেওঁলোকে বহুতেই বেছি ভাল ৰিজাল্ট কৰিব পাৰিব। উচ্চ শিক্ষাৰ ক্ষেত্ৰত অলপ বিৰক্তি ভাৱ থাকিব যদিও যিসকলে গুপ্ত বিভাগ, এষ্ট্ৰলজি, ধৰ্মিক কৰ্মী ক্ষেত্ৰৰ সৈতে উচ্চ শিক্ষা লাভ কৰি আছে তেওঁলোকৰ কাৰণে বহুত ভাল দেখা গ'ল। চ' মুঠতে চাবলৈ গ'লে বৰ্তমান মাহটোত আপোনালোকৰ ইচ্ছা পূৰ্তিৰ ক্ষেত্ৰত বহুত ভাল। এইটো মাহত আপোনালোকৰ ইনকামত বৃদ্ধিৰ কাৰণে ভাল, বিদেশৰ পৰা ইনকামৰ ক্ষেত্ৰত ভাল, নতুন কৰ্মপ্ৰাপ্তিৰ ক্ষেত্ৰত ভাল, কিন্তু স্বাস্থ্যজনিত ক্ষেত্ৰত ৰক্ত সম্বন্ধীয় সমস্যা আহিব পাৰে, গেষ্ট্ৰিকৰ ইছ্যু দেখা দিব পাৰে, কিডনীজনিত ইছ্যু বা আপোনালোকৰ পানী কম হোৱাৰ কাৰণে যিবিলাক বেমাৰ হয় তেনেকুৱা ধৰণৰ ইছ্যুৰ ক্ষেত্ৰত বেছি সাৱধান হ'ব লাগিব। আজিৰ এই ভিডিঅ'টোত আমি জানিলোঁ মেষ ৰাশিৰ ব্যক্তিসকলৰ বাবে আগষ্টৰ মাহটো কেনেকুৱা যাব। ভিডিঅ'টো চাই কেনেকুৱা লাগিলে কমেণ্টত নিশ্চয় জনাব। আপুনিও যদি আপোনাৰ বিষয়ে জানিব বিচাৰে তেতিয়াহ'লে হোৱাটছএপত কণ্টেক্ট কৰিব পাৰে। ধন্যবাদ। এইটো ভিডিঅ'ত আগবঢ়োৱা জ্ঞানখিনিৰ পৰা যদি আনৰো উপকাৰ হ'ব ভাবে তেনেহ'লে বন্ধুবৰ্গ, আত্মীয় স্বজন আৰু চিনাকি মানুহৰ সৈতে শ্বেয়াৰো কৰিব। আপোনালোকে নেক্সট ভিডিঅ' কিহৰ ওপৰত চাব বিচাৰে কমেণ্টত জনাব। ধন্যবাদ।